সম্বৰ্ধনা হিচাপে জ্ঞাপন কৰিম। প্ৰথমতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ ডক্টৰ পুৱলা পাঠক, তেখেত উপ সভাপতি নলবাৰী জিলা জ্ঞান সংৰক্ষণ সমিতি। আৰু দ্বিতীয়তে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ কেন্দ্ৰীয় সদস্য অসমত জ্ঞান সংৰক্ষণ পুনেৰ ৰাজবংশী, তেখেতক আমাৰ শ্ৰী গুণ ডেকাই সম্বৰ্ধনা জ্ঞাপন কৰিব। চতুৰ্থতে সহ-সম্পাদক নলবাৰী জিলা জ্ঞান সংৰক্ষণ সমিতি উষা দেৱী, তেখেতক সম্বৰ্ধনা জনাব ৰীতা বৰ্মন। তাৰপিছত আমি সম্বৰ্ধনা জনাম সাংগঠনিক সম্পাদক টিকা দাস, তেখেতক খণ্ডিত জনাব। সাংস্কৃতিক সম্পাদক সম্পাদিকা হ'ব শ্ৰী ক্ষীৰদা দাস। নীলি বৰ্মন আইগৰাকীক আমি সম্বৰ্ধনাটো আগতে জনাব লাগিছিল, কিন্তু আমাৰ ইয়াত হোৱা নাই নহয়। আৰু আমাৰ জিলাতো তেনেকুৱাকৈ একো কাৰ্যসূচী সম্পন্ন কৰা হোৱা নাই। আমি আজি ইয়াত অহাৰ আগতে ভাবিছিলোঁ যে আমি জিলাৰ তৰফৰ পৰা এটা সম্বৰ্ধনা জনাম তেখেতক, কিন্তু যিহেতুকে আমি আজি ইয়াত আহিলোৱে, সেইকাৰণে ভাবিলোঁ যে আমি নলবাৰী জিলা দিহানাম সংৰক্ষণ মঞ্চৰ তৰফৰ পৰা এটা সম্বৰ্ধনা জনাম। আমি কিয় সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ জানেনে আপোনালোকে? নাজানে, বহুতেই নাজানে। আমাৰ নীলি বৰ্মন আইগৰাকী দেখাত যিমান ধুনীয়া, তেনেকুৱা ধুনীয়াকৈ নামো গায়। মোৰ লগত তেখেতৰ আজি 6 বছৰ মানৰ পৰা চিনাকি। মই তেখেতক মানে একদম নিজৰ বাৰ দৰে মানে জ্ঞান কৰোঁ, মোকো ভনী মানে। আমি ফোনত কথা বতৰা হৈয়ে থাকোঁ। 2023 বৰ্ষত আমাৰ অসমৰ জনপ্ৰিয় চেনেল দূৰদৰ্শনৰ চেনেল ৰঙত যি দিহানামৰ প্ৰতিযোগিতা হৈছিল, সেই দিহানামৰ প্ৰতিযোগিতাত আমাৰ নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি তেখেতে দ্বিতীয় শ্ৰেষ্ঠ সন্মান পাবলৈ তেখেতে সম্বৰ্ধনা শব্দটো বহুতেই কম, কাৰণ তেখেতে এতিয়াও ইমান সুন্দৰকৈ নাম গাই আছে আজি পৰ্যন্তলৈকে। আৰু আজি আপোনালোকৰ এই আঞ্চলিক সমিতিখন গঠন কৰাৰ মানে সকলোবিলাক কথা মই আইগৰাকীৰ লগতে পাতি আছোঁ, ফোনেৰে যোগাযোগ কৰি আছোঁ। গতিকে সেই মৰ্মে আজি আমি ইয়াত উপস্থিত হৈছোঁ। গতিকে আজি এনেকুৱা এটা মধুৰ সময় আমি এনেই যাব দিব বিচৰা নাই। গতিকে প্ৰথম তেখেতক এখন আমাৰ অসমৰ স্বাভিমান গামোচাৰে আমাৰ সম্বৰ্ধনা ময়ে জনাম বাৰু। মই জিলাৰ সহ সম্পাদক উষা দেৱী বাইদেউক এখন গামোচাৰে সম্বৰ্ধনা জনাম। তাৰপিছত আমাৰ দিহানাম সংৰক্ষণ মঞ্চৰ উপসভানেত্ৰী বাইদেউ ডক্টৰ পুৱলা পাঠক বাইদেউ, তেখেতক বাইদেউ থৈ দিয়কচোন। তেখেতৰ আৰু এটা অন্য সুকীয়া পৰিচয় আছে। যদিও আমাৰ জিলাৰ উপসভানেত্ৰী হয়, তেখেত জ্ঞানপীঠ হাইস্কুলৰ শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে, আৰু তেখেত এগৰাকী লেখিকা হয়। তেখেতে ডক্টৰেট উপাধিও পাইছে, আৰু বহুকেইটা তেখেতে তাৰমানে উপাধি পাবলৈ সক্ষম হৈছে। পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গম পাব। ইতিমধ্যে তেখেতে 3খন ধুনীয়া ধুনীয়া নামৰ পুথিও লিখি উলিয়াইছে। গতিকে তেখেতে তেখেতৰ সেই লিখা পুথিৰ এটা আটোমটোকাৰী টোপোলা এটাও বাইদেউক মানে সম্বৰ্ধনা হিচাপে জনাব। প্ৰথমতে ময়ে বাইদেউক এখন গামোচাৰে সম্বৰ্ধনা জনাম। আপোনালোকে বাইদেউৰ কাৰণে এটা হৰিধ্বনি দিব। কৃষ্ণ
কৃষ্ণ হরি ওলা কৃষ্ণ। এইবাৰ বাইদেউক সম্বৰ্ধনা জনাব ডক্টৰ সুৱলা পাঠক বাইদেৱে এটা কিতাপৰ টোপোলাৰে। গতিকে অধ্যয়নটো মানুহৰ জীৱনৰ, আমি যিহেতু শিকি আছোঁ, আমি দিহানাম শিকি আছোঁ, আমিও শিকি আছোঁ, আমিও শিকাৰুৱে হয়। গতিকে শিকাৰ কোনো বয়স নাই, মানুহৰ মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহে শিকিব পাৰে। গতিকে বাইদেউৰ নিজে লিখা 3খন গ্ৰন্থ বাইদেউক তেখেতক উপহাৰ হিচাপত দিব বিচাৰিছে। গতিকে বাইদেউৰ হৈ আৰু নীলি বৰ্মন বাইদেউৰ হৈ আপোনালোকে এটা প্ৰাৰ্থনা জনাব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হরি ওলা